হেল্ল' সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো তোমালোকৰ ক্লাছ 7 ৰ ইংলিছৰ যে তোমালোকৰ লেসন নম্বৰ 3 আছে স্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি। এই যেটো পাঠ আছে তোমালোকৰ এই পাঠটো আমি সুন্দৰকৈ পঢ়িম, সুন্দৰকৈ ৰিডিং কৰিম আৰু লগতে আমি সুন্দৰকৈ অসমীয়াত আলোচনা কৰি যাম। আমি পাঠটো পঢ়িম আৰু সুন্দৰকৈ বুজিলাম, ঠিক আছে? তোমালোকে কাৰোবাৰ যদি পঢ়াত বা বুজাত অসুবিধা পাইছা তাহলে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। আমি সুন্দৰকৈ পঢ়িও যাম আৰু সুন্দৰকৈ বুজিও যাম। তাৰপিছত আমি নেক্সট ভিডিওত কি কৰিম, তোমালোকৰ প্ৰশ্ন উত্তৰ যিবিলাক এক্টিভিটি আছে সেইবিলাক কৰিম, ঠিক আছে? আৰু তোমালোকে যে ক্লাছ 7 ৰ তোমালোকৰ ইংলিছৰ আন ভিডিওবিলাক চোৱা নাই তাৰ লিংক এইটো ভিডিওত ডিসক্ৰিপচন দিয়া থাকিব, তাত গৈ তোমালোকে চাব পাৰা। নহলে ক্লাছ 7 ইংলিছ যিখন প্লেলিষ্ট তাত গৈ তোমালোকে সকলোবিলাক ভিডিও চাব পাৰিবা। বাৰু এতিয়া আমি আৰম্ভ কৰো। কি কৈছে? স্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি। তাৰমানে স্ট্ৰেংথ মানে কি হয়? শক্তি। লাইজ মানে নিহিত হৈ থকা, তাৰ মানে থকা। ইন আৱাৰ মানে আমাৰ, গম পাইছা? ইউনিটি মানে একতা। মানে কি হৈছে তোমালোকৰ শক্তি আমাৰ একতাত নিহিত হৈ থাকে, বা চমুকৈ ক'বলৈ গ'লে কি হ'ব, একতাই আমাৰ শক্তি বুলি যে কয়, ঠিক তেনেকুৱা কথা, ঠিক আছে? তাত তোমালোকৰ ছবিখন চাবলৈ কৈছে, চোৱা, লুক এট দা পিকচাৰ্স। ছবিখন কি দেখিছো আমি? কৰবাত গাড়ীত মানুহবিলাক ৰাস্তাৰ কাষত, ৰাস্তাত মানে এজোপা গছ পৰি আছে, হয়নে? তাৰ গাড়ী চাৰি পাৰ হ'বলৈ পৰা নাই, সকলোৱে চাই আছে। তাৰপিছত এজন ল'ৰা কি কৰিছে, স্কুলৰ ষ্টুডেন্ট হয় কোনোবা, স্কুল বা হৈ থকা সেই মানে কি গছডাল যেটো চবকে ৰখি আছে, সেইকাৰণে সি অকলে গৈ মেলি সাইড কৰিবলৈ চেষ্টা কৰিছে। তাকে দেখি কি কৰিলে, অকলেতো নোৱাৰে কাৰণ ইমান হে হয় নহয়, অকলেতো কেতিয়াও ইমান ডাঙৰ গছজোপা লৰচৰ কৰিব নোৱাৰে। তাক দেখি মেলি বাকী সকলো মানুহ নামি আহিছে আৰু কি কৰিছে, গছজোপাত আঁতৰ কৰাত সহায় কৰিছে। আৰু তেনেকৈ তেওঁলোকে এই কামত সফল হৈছে। মানে গোটেই যেতিয়া এক হৈ গ'ল, অকলে নোৱাৰা কামটো যদি একতা গোটেইবিলাক লগ হ'ল, তাৰপিছতে তেওঁলোকে কামটো কৰিব পাৰিলে। তাৰ ওপৰতে এটা সুন্দৰ তোমালোকে ষ্টৰী কাহিনী এটা লেসনটো দিছে। তোমালোক কি হৈছে, প্ৰথমতে ইয়াতে লেটস টক, আমি কথা পাতো আহা কৈছে। কি বুলি কৈছে? হেভ ইউ এভাৰ বিন ইন সাচ এ সিচুৱেশন। কি কৈছে? হেভ ইউ এভাৰ, তোমালোকে কেতিয়াবা এনেকুৱা সিচুৱেশন বা অৱস্থাত, এনেকুৱা কিবা অৱস্থাত তোমালোকে এভাৰ মানে কেতিয়াবা, কি কয়, তোমালোকে কেতিয়াবা এনেকুৱা অৱস্থাত বা এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে নে সুধিছে, তোমালোকক সুধিছে। মানে ক'ব পাৰা কোনোবা যে তেনেকুৱা পাইছা কেতিয়াবা। তাৰ কৈছে why did not anybody come forward to leave the tree at first। কি কৈছে? why did not মানে কিয় কোনো নাহিলে, anybody কোনো মানে কোনো নাহিলে, come forward মানে আগবাঢ়ি অহা, নাহিলে কিয়, to leave মানে কি উঠোৱা, হয়নে? the tree at first, প্ৰথম অৱস্থাত গছজোপা at first, প্ৰথম অৱস্থাত কিয় কোনেও আগবাঢ়ি অহা নাছিলে। যে ৰাস্তাত দেখিছে সকলোৱে গছজোপা পৰি আছে, কিন্তু প্ৰথম অৱস্থাত কিয় অহা নাছিলে তোমালোকে ভাবাচোন, কিয় অহা নাছিলে, হয়নে? কোনোবা কৰিব আৰু মইনো কি, মই অকলে নোৱাৰোৱে গৈ মেলি গছজোপা, ডাঙৰ গছজোপা মই অকলেনো কেনেকে সাইড কৰিম, সেই বুলি কোনো অহা নাছিলে চাগে, মানে কোনোবা আহিব কৰি দিব, তেনেকুৱা হৈ থাকিব পাৰে। তাৰপিছত 3 নম্বৰ তোমালোক কৈছে why did people decide to help the boy in moving the tree। কি কৈছে? why মানে কিয়, that people মানে মানুহবিলাকে decide মানে ঠিক কৰিলে, হয়নে? decide মানে সিদ্ধান্ত ললে, to help মানে সহায় কৰা, the boy ল'ৰাটোক, moving the tree মানে গছজোপা মুভ কৰিবলৈ বা আঁতৰাবলৈ, কিয় বা তেওঁলোকে সিদ্ধান্ত ললে যে সেই ল'ৰাজনক সহায় কৰিব। কিয় বুলি ভাবা তোমালোকে? দেখিছে ল'ৰাটো ইমান অকলে হলেও কষ্ট কৰিছে, হয়নে? আগবাঢ়ি আহিছে। আৰু অকলেতো নোৱাৰে, যেতিয়া আমি একেলগে সকলোবিলাক সহায় সহযোগিতা কৰিম তেতিয়াহলে আমি কামটো সকলোৱে কৰিব পাৰিম। সেইকাৰণে সেই ল'ৰাটো তেওঁ দেখি সাহস পালে বা তেওঁলোকৰ মনত জাগিলে, তাৰপিছতে আগবাঢ়ি আহিছে ল'ৰাটো সহায় কৰিবলৈ। তোমালোকে কি ভাবা? তোমালোকে মোৰ ভাৱৰ পৰা মই কৈছো। তাৰপিছত 4 নম্বৰ কৈছে if you were there what would you have done and why। কি কৈছে? if you were there, যদি তুমি তাত থাকিলাহেঁতেন, if মানে যদি, তুমি were there, তুমি তাত থাকিলাহেঁতেন, what would you have done, তুমি কি কৰিলাহেঁতেন, কি কৰিলাহেঁতেন, and why আৰু কিয় কৈছে? তুমি তাত যদি তুমি সেনেকুৱা এটা অৱস্থাত থাকিলাহেঁতেন, তুমি কি কৰিলাহেঁতেন আৰু কিয় কৰিলাহেঁতেন। তোমালোকে কমেন্ট কৰিবা তোমালোকে কি কৰিলাহেঁতেন। হয়তো বেছিভাগে হয়তোনো ক'তনো আগবাঢ়ি যাবা, হয়নে? কিন্তু সদায় নেতৃত্ব ল'বলৈ কোনোবা আগবাঢ়ি আহিব লাগিব কাম কৰিবলৈ। যদি আমি একেলগে সকলোবা যিকোনো কাম কৰো তেতিয়াহলে সেই কামত আমি সফলতা লাভ কৰিব পাৰো। বাৰু তাৰপিছত তোমালোক কৈছে যে কি in this lesson we will learn how unity among diverse people strengthen our nation। কি কৈছে? in this lesson মানে আমাৰ এই পাঠটোত we will learn আমি শিকিম। কি শিকিম? learn মানে শিকা, how unity কেনেকৈ, how মানে কেনেকৈ, unity মানে একতা, among diverse মানে কি হয়, পৃথক বিভিন্ন মানে কি, diverse মানে বিচিত্ৰ বা বৈচিত্ৰ বুলি পৃথক মানে, how unity
মানে একতা কেনেকৈ বিভিন্ন মানুহৰ মাজত বিভিন্ন পৃথক মানুহৰ মাজত একতাই স্ট্ৰেন্থেন মানে শক্তিশালী কৰে আৱাৰনেছ আমাৰ দেশখনতো বিভিন্ন আমি বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্ম আমি গোটেই বিভিন্ন মানে পৃথক মানে ডিফাৰেণ্ট হয়নে বিভিন্ন আমি আমাৰ দেশত বাস কৰো আমাৰ কোনোবা জাতি ধৰ্ম বেলেগ কোনো মানুহ এনেকে বেলেগ তথাপিও আমাৰ আমাৰ যে এই একতা দেশখন আমি আমাৰ একতাই আমাৰ দেশখন শক্তিশালী কৰাত কেনেকৈ সহায় কৰিব তাৰ বিষয়ে পাঠটোত আমি সুন্দৰকৈ পঢ়িবলৈ পাম কৈছে বাৰু এতিয়া আমি পাঠটো আৰম্ভ কৰো ঠিক আছে অকনমান আমাৰ দীঘল আহি গল কাৰণ কি আমি যদি পাঠটো অকমান আভাস এটা আগতে জানি লওঁ তেতিয়া আমি পাঠটো বুজি পাত সহজ হয় হয়নে বাৰু এতিয়া তোমালোকে কি কৈছে ৰিড বুলি কৈছে ইয়াত পঢ়িব কৈছে তোমালোকে ছবি এখন দিছে সুন্দৰকৈ ইয়াত বিভিন্ন আমাৰ সংস্কৃতি কালচাৰ বিভিন্ন ঠাইৰ বিভিন্ন সংস্কৃতি আছে এইবিলাক দেখুৱাইছে তোমাৰ ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্য বা প্ৰতিটো অঞ্চলৰ বিভিন্ন নিজৰ ভাষা সংস্কৃতি আছে তথাপি আমাৰ গোটেই আমাৰ দেশখনৰ হয়তো কৰবাত পাহাৰ পৰ্বত ভৈয়াম মৰুভূমি এনেকুৱা আছে তথাপি মানে সেই ডাইভাৰ্চিটি যিটো মানে বৈচিত্ৰ্যৰ মাজত আমাৰ যে একতা সেই একতাই আমাৰ দেশখনত শক্তিশালী কৰিছে আৰু আগবাঢ়ি যোৱাত সহায় কৰিছে হয়নে বাৰু এতিয়া আমি পাঠটো পঢ়ো দিয়া দেখোৱা Our state Assam is a vibrant tapestry of people speaking different languages, celebrating diverse festivals, and wearing a variety of traditional dresses. কি কৈছে Our state Assam আমাৰ ৰাজ্য state মানে ৰাজ্য হয়নে Assam is a vibrant আৰু যে কি কৈছে vibrant মানে কি হয় একচুয়ালি জীবন্ত মানে বুজায় না vibrant উজ্জ্বল এনেকুৱা বুজায় tapestry মানে একচুয়ালি কি হয় তোমালোকৰ আমাৰ সানে কি বুলি কয় আমি তোমালোক ভালকে বুজি পাবা সানে কি যে সানেকিত ফুল বিভিন্ন ৰঙৰ ফুল বাছে থাকে ন কেতিয়াবা কবা ৰঙা নীলা হালধীয়া সেই কাপোৰ একচুয়ালি tapestry বুলি ক'লে এখন কাপোৰৰ ওপৰত মানে ধৰিলক কাপোৰৰ ওপৰত বুটা বসা যিটো সানেকি এটা হৈছে আৰু তেনেকুৱা এইখন টেপেষ্ট্ৰি বুলি কয় বিভিন্ন ৰঙৰ এটা কাপোৰৰ আৰ্ট কৰে নহয় এইখন টেপেষ্ট্ৰি বুলি কয় ঠিক বুজাব কি কৈছে সব আমি লাইনটো ভালকে বুজিলে গম পাম is a vibrant tapestry of people কৈছে আমাৰ মানে ভাইব্ৰেন্ট এখন মানে বিভিন্ন জীৱন্ত দলিল আমি কব পাৰো জীৱন্ত সানেকি মানে বিভিন্ন people of speaking different বিভিন্ন ভাষা মানুহ কি কৈছে স্পিকিং মানে কোৱা ডিফাৰেন্ট মানে বেলেগ পৃথক ল্যাঙ্গুৱেজ বেলেগ ভাষা কোৱা মানুহ আমাৰ ইয়াত আছে হয়নে ভিন্ন যেনেকে সানেকিখন বিভিন্ন ৰঙৰ ফুল থাকে ঠিক তেনেকৈ আমাৰ ৰাজ্যখনৰ বিভিন্ন ভাষা কোৱা মানুহ আছে celebrating diverse festival মানে celebrate মানে উদযাপন কৰা diverse মানে বিভিন্ন বেলেগ ফেষ্টিভেল আমি বিভিন্ন ফেষ্টিভেল বা উৎসৱ বিলাক আমি পালন কৰো হয়নে and wearing a variety of traditional dresses আৰু wearing আমি পিন্ধো কি কয় variety মানে বিভিন্ন ধৰণৰ বেলেগ কি কৰো traditional dresses মানে traditional মানে পৰম্পৰাগত যেটো ড্ৰেছ আমাৰ পোছাক বেলেগ প্ৰত্যেকটো আমাৰ সাবাসনে অসমতে চা বিভিন্ন জাতি জনগোষ্ঠীৰ ড্ৰেছ হাস পোছাক বেলেগ ভাষা বেলেগ হয়নে তেওঁলোকে উদযাপন কৰা উৎসৱসমূহ বেলেগ তথাপি আমি আমাৰ ৰাজ্যত সকলো মিলাপ্ৰীতিৰে এক হৈ আমি আছো এইটো তোমাক দেখাব ক'বলৈ বিচাৰিছে we release unique local dishes that tell stories of generations past কি কৈছে we release মানে কি হয় জুতি লোৱা মানে উপভোগ কৰা কিবা আমি খাও নহয় আমি খাও খুব জুতি খাও যেটো ৰিলিজ কৰে we release unique local dishes unique মানে কি হয় অতুলনীয় মানে কি অনন্য কি বুলি ক'ব লাগিব লোকেল স্থানীয় ডিশেছ মানে আমাৰ আহাৰ থালি যে থালি বুলি কয় ডিশেছ থালি হয়নে আমাৰ আমি উপভোগ কৰো জুতি লওঁ বিভিন্ন স্থানীয় অনন্য অতুলনীয় কিছুমান ডিশেছ আমি থালি কৰো আহাৰ that tell stories of generations past কি কৈছে that tell যে যেটো নেকি কয় stories কাহিনী কয় of generations past মানে generations মানে কি হৈছে শতিকা জোৰা বা প্ৰজন্মৰ পিছত প্ৰজন্মৰ অতীতৰ যে প্ৰজন্মৰ পিছত প্ৰজন্মৰ যে ইতিহাস বা কি ক'ব লাগিব সেইবিলাকৰ বিষয় আমাক কয় জেনাৰেশন পাস মানে প্ৰজন্ম ধৰি মানে সেইবিলাক যি নেকি বিভিন্ন ধৰণৰ আমি কি কৈ আছো বিভিন্ন জুতি লৈ আছো বিভিন্ন স্থানীয় সুস্বাদু খাদ্যৰ বা থালিৰ সেইবিলাকৰ আমাক মানে কি ক'বলৈ বিচাৰিছে যে কি আমি প্ৰজন্ম সেইবিলাক আমি ধৰি ৰাখিছো আমি উপভোগ কৰি আছো ঠিক আছে তাৰ পিছত আছে চোৱা these are not signs of difference or division they are blessings that make us richer as a community কি কৈছে these are not sign of difference
or division কৰিছে আৰু এই যে আমি বিভিন্ন কি কৰো আমাৰ বিভিন্ন ভাষা সংস্কৃতি আছে ধৰ্ম আছে উৎসৱ আছে বা বিভিন্ন থালি আছে আমাৰ বিভিন্ন খাদ্য বেলেগ বেলেগ আমি খাদ্যৰ থালি আছে বেলেগ বেলেগ খাদ্য আমি খাওঁ বেলেগ বেলেগ হেবিলাকে কি কৈছে these are not sign of এইবিলাকে সাইন মানে এটা সিম্বল চিহ্ন হয়নে এইবিলাকে ডিফারেন্স পাৰ্থক্য নেদেখুৱায় বা ডিভিজন ইয়াত মানে ভাগ ভাগ আমাৰ মানুহবিলাকে ভাগ ভাগ কৰিছে তেনেকুৱা নহয় বুলি কৈছে they are blessings আৰু হেবিলাকে আমাৰ কাৰণে blessings মানে আশীৰ্বাদ হয় that make us richer যেটো নেকি আমাক বেছিকে richer কৰে richer মানে আমাক বেছি ধনী কৰিছে মানে আমাক বেছিকে সহকি কৰিছে কিহৰ as a community এটা আমাৰ কমিউনিটি হিচাপে মানে এটা সমুদায় হিচাপে কমিউনিটি মানে কি সমুদায় আমাৰ অসমীয়া সমুদায় বা জাতি হিচাপে আমাক হেতু কি কৈছে আমাক বেছি সহকিহে কৰিছে এইবিলাকে আমাক কি কয় ভাগ ভাগ কৰা নাই কৈছে each custom each dialect and each celebration is a treasure that we must preserve with pride and gratitude কি কৈছে each custom মানে প্ৰত্যেক each মানে প্ৰত্যেকটো custom আমাৰ প্ৰথা custom মানে প্ৰথা ৰীতি প্ৰথা ৰীতি নীতি প্ৰথা নহয় এটো প্ৰথা এই প্ৰত্যেকটো প্ৰথাই each dialect প্ৰতিটো ভাষা ডাইলেক্ট মানে একচুয়ালি কি হয় আমাৰ যে কথন উপভাষা দুৱান ধৰিল আমাৰ এটা অসমীয়া ভাষাটো সবাত আমাৰ উজনি ফালে কথা কোৱাৰ অকমান দুৱান ভাষাটো বেলেগ নামনিৰ ফালে অকমান বেলেগ হেতু ডাইলেক্ট মানে প্ৰতিটো ঠাই ডাইলেক্ট কথা কোৱাৰ কথন ভংগী বেলেগ বেলেগ আৰু প্ৰতিটো এই কথন ভংগী এন্ড ইচ সেলিব্ৰেশন প্ৰতিটো উৎসৱ আমি পালন কৰো যে ইজ এ ট্ৰেজাৰ কৈছে এটা আমাৰ কাৰণে ট্ৰেজাৰ হয় ট্ৰেজাৰ মানে কি হয় আমাৰ এটা সম্পত্তি ভৰাল ধৰিল ট্ৰেজাৰ মানে সম্পত্তি তেনেকুৱা এটা সম্পত্তি ৰত্ন that we must preserve যেটো নেকি আমি we must preserve আমি সংৰক্ষণ কৰিবই লাগিব কৈছে preserve মানে আমি সংৰক্ষণ কৰিব লাগিব with pride মানে আৰু কি হয় গৌৰৱেৰে pride মানে গৌৰৱেৰে and gratitude আৰু কৃতজ্ঞতাৰে আমি এই যে আমাৰ যি কি আছে আমাৰ বেলেগ বেলেগ খাদ্য প্ৰণালী আছে ভাষা আছে দুৱান আছে আমাৰ হয়নে আমাৰ কি আছে হাস পোছাক বেলেগ বেলেগ ভাষা সংস্কৃতি বিলাক বেলেগ বেলেগ এই সকলো বিলাক আমি গৌৰৱেৰে pride মানে গৌৰৱেৰে আৰু কৃতজ্ঞতাৰে হেবিলাক আমি কি কৰিব লাগিব কৈছে প্ৰিজাৰ্ভ সংৰক্ষণ কৰিব লাগিব কৈছে ঠিক আছে বুজি পাইছা নহয় বাৰু তাৰপিছত কি কৈছে our beloved country India is truly a land of colors and contrast কি কৈছে আমাৰ beloved মানে মৰমৰ কান্ট্ৰি আমাৰ মৰমৰ কান্ট্ৰি দেশৰ কি ইন্ডিয়া ভাৰতবৰ্ষ is truly a land of colors and contrast কৈছে is truly একদম সঁচাকৈ কি land of colors মানে এখন ঠাই হয় land মানে ঠাই আমাৰ দেশখন কৈছে আৰু ঠাই colors and contrast যেনেকৈ বিভিন্ন ৰঙৰ আৰু contrast মানে এতিয়ালৈ কি হয় contrast মানে পাৰ্থক্য বুজায় আৰু ইয়াত বিভিন্ন ৰঙৰ বুজাইছে বিভিন্ন ৰঙৰ বা বিভিন্ন পাৰ্থক্যৰ সৈতে আমাৰ কি কৈছে এটা মানে খুব এটা ধুনীয়া এখন ঠাই আমাৰ দেশখন যত নেকি বিভিন্ন ৰং মানে বিভিন্ন মানুহৰ বিভিন্ন জাতি বিভিন্ন জনগোষ্ঠী আছে এইখিনিয়ে বিভিন্ন ৰং আৰু তাত পৃথকৰ পাৰ্থক্য থকা সত্ত্বেও আমাৰ দেশখন শুৱনি কৰিছে মানে দেখিবলৈ এইটো কৈছে তাৰপিছত কি আহিলে from the majestic snow-capped Himalayas in the north to the serene coconut fringed shores of the south from the golden sands of the western deserts to the lush green hills and valleys of the east every corner of India tells its own story কি কৈছা আমাৰ দেশখন যে বিভিন্ন ৰং বা ৰঙৰ পাৰ্থক্য আছে বা বিভিন্ন আছে আৰু দেশখন পৃথক ডিফাৰেন্স আছে বিভিন্ন ৰঙৰ ঠাই আছে বা বিভিন্ন হেতু বুজাইছে বিভিন্ন ৰং হেতু বুজাইছে দেখিছে from the majestic snow-capped Himalayas কোহৰ পৰা কৈছে from মানে পৰা কৰ পৰা majestic মানে কি জানে বিশাল মানে ৰাজকীয় একদম মেজেষ্টাক বিশাল snow-capped মানে বৰফ snow-capped মানে বৰফেৰে আবৃত হিমালয় বৰফ একদম বিশাল বৰফেৰে আবৃত হিমালয়ৰ পৰা ইন দা নৰ্থৰ মানে উত্তৰৰ বিশাল মেজেষ্টিক মানে বিশাল কৈছে বৰফেৰে আবৃত snow-capped মানে snow মানে বৰফ cap মানে টুপি বা আবৃত হৈ থকা কি উত্তৰৰ বিশাল বৰফেৰে আবৃত হিমালয়ৰ পৰা টুডা লৈ কিহলৈ কৈছে serene coconut fringe serene মানে কি হয় serene মানে শান্ত বা স্থিৰ যে শান্ত coconut fringe মানে coconut মানে নাৰিকল গছ নে coconut গম পাইছে নাৰিকল গছে আবৃত source মানে উপকূল সাগৰৰ পাৰ কথা কৈছে of the south মানে দক্ষিণ ফালৰ যেটি নেকি কি ক'ব লাগিছে শান্ত এই বুলি কয় উপকূল অঞ্চলত যত নেকি নাৰিকল গছে ভৰপুৰ হৈ আছে সাউথৰ দক্ষিণৰ ফালৰ
from the golden sands of western deserts কৈছে আৰু তাৰপৰা পৰা western deserts মানে পশ্চিমৰ যিবিলাকি মৰুভূমি আছে golden সোণালী from the সোণালী ৰঙৰ বাজি বালি হয় western desertৰ মৰুভূমিৰ পশ্চিমৰ যি মৰুভূমিৰ যি সোণালী বালিৰ পৰা to last green তাৰ কলৈ last green hills last green মানে ইয়াত কি বুলি কব last green hills মানে ডাঠ হেউজিয়া hills পাহাৰ and valleys আৰু কি বুলি কয় সমতল বা উপত্যকা of the east মানে পূব দিশৰ সেই যে ডাঠ হেউজিয়া valleys আছে পাহাৰ আছে সেইবিলাকলৈ মানে কি বুলি কৈছে তোমাৰ প্ৰথম পামি ক'বলৈ গলে যে কি উত্তৰৰ যি বিশাল বৰফাবৃত হিমালয়ৰ পৰা আৰম্ভ কৰি সেই দক্ষিণৰ এই সাগৰ উপকূল অঞ্চল যত নেকি নাইকল গছে আবৃত হৈ আছে যদি পশ্চিমৰ তোমালোকৰ সোণালী ৰঙৰ সেই বালিৰ পৰা আৰম্ভ কৰি আমাৰ পূব দিশৰ ডাঠ হেউজিয়া পাহাৰ আৰু ভৈয়ামৰ এই গুটেই আবৰি আছে এভৰি কৰ্নাৰ of India tell us its own কৈছে প্ৰতিটো দিশ বা কোণে এভৰি মানে প্ৰত্যেক কোণত ভাৰতৰ of India ভাৰতৰ tells its own তেওঁলোকে কয় তেওঁলোকৰ নিজৰ কাহিনী কয় কৈছে মানে আমাৰ দেখোন মানে বৈচিত্ৰপূৰ্ণ চোৱাচোন ক'ত কি আছে আমাৰ পাহাৰ পৰ্বত সমভূমি কি বুলি কয় মৰুভূমি আৰম্ভ কৰি একদম হেউজিয়া অৰণ্য সব আছে হয়নে তাৰপিছত আহিলে every state is a world in itself with its unique language attire art music and cuisine কি কৈছে every state প্ৰতিখন ৰাজ্যই is a world এখন মানে world মানে বিশ্ব প্ৰতিখন ৰাজ্যৰ বিশ্বৰ দৰে in itself নিজৰ মানে তাৰ ৰাজ্যখন বা সেই ঠাইডোখৰ নিজৰ বাবে তেওঁলোকে এখন বিশ্বৰ দৰে যত নেকি সকলোৱে ভৰপূৰ হৈ আছে with its লগত কি হবে ইউনিক ল্যাঙ্গুৱেজ তেওঁলোকৰ ইউনিক অনন্য তেওঁলোকৰ ভাষা আছে attire মানে কি হাস পোছাক তেওঁলোকৰ নিজস্ব হাস পোছাক আছে আৰ্ট আছে কলা আছে মিউজিক মানে যিটো নেকি সংগীত আছে মানে আৰু এন্ড কুজিন মানে কি হয় ৰন্ধন শৈলী বা ৰন্ধন সকলোৱে বেলেগ এনেকুৱা তেওঁলোকৰ নিজস্ব সেইবিলাক আছে হয়নে নিজস্ব ৰন্ধন প্ৰণালী আছে তেওঁলোকৰ নিজস্ব সংগীত আছে কলা আছে হাস পোছাক আছে ভাষা আছে প্ৰত্যেকখন বিশ্বৰ দৰে তেওঁলোকৰ প্ৰত্যেকখন ঠাই ইউনিক বুলি অতুলনীয় মানে তাৰ পিছত আহিলে and yet despite this immense diversity we stand united as one nation আৰু কৈছে yet তথাপিও despite this immense diversity মানে despite মানে তৎসত্ত্বেও বুজায় this এই immense diversity immense মানে কি হয় অপৰিসীম ডাইভাৰ্সিটি মানে অনৈক্য মানে বেলেগ অনৈক্য বা পাৰ্থক্য আছে ইমানবিলাক পাৰ্থক্য বা অনৈক্য থকাৰ পাছতো we stand আমি থিয় হওঁ united as one nation আমি এক হৈ থিয় হওঁ united মানে একতা হৈ থিয় হওঁ এখন দেশৰ বাবে আমি আমাৰ দেশৰ বাবে আমি সকলোৱে ইমানবিলাক পাৰ্থক্য থকা সত্ত্বেও ডাইভাৰ্সিটি আমি আমাৰ দেশৰ বাবে আমি সকলোৱে এক হৈ থিয় হওঁ হৈছে This is especially when we celebrate national festivals or rejoice in victories that bring us all together, such as winning a cricket or a football match. That is the true essence of unity in diversity. কি কৈছে চোৱা This is especially এটো বিশেষকৈ when যেতিয়া আমি কিটা আমি একতাটো আমি কিটা অনুভৱ কৰো গম পাওঁ চোৱা we celebrate যেতিয়া আমি উদযাপন কৰো ন্যাশনাল ৰাষ্ট্ৰীয় যিকোনো উৎসৱ আমি পালন কৰো যেতিয়া যিকোনো ৰাষ্ট্ৰীয় উৎসৱ আমি যেতিয়া পালন কৰো বা or rejoice মানে আনন্দ কৰো in victories মানে জয় যেতিয়া নেকি জয় লাভ কৰে that bring us all together যেতিয়া আমি আমি ৰাষ্ট্ৰীয় উৎসৱ পালন কৰাৰ সময়তে বা যিকোনো আনন্দ আমি জয় লাভ কৰাৰ ক্ষেত্ৰত আমাৰ দেশৰ বা যিকোনো ক্ষেত্ৰত জয় লাভ কৰাৰ ক্ষেত্ৰত আমি কি কৰো সকলোৱে টুগেদাৰ মানে bring মানে আনে all together আমাৰ সকলোকে একেলগ কৰিবা একেলগে আনে such as উদাহৰণস্বৰূপে আমি কি কৰিব পাৰো winning a cricket or football যেতিয়া নেকি আমি তোমালোকে ক্ৰিকেট চোৱাই ওয়াৰ্ল্ড কাপৰ সময়তে বা সাধাৰণ খেলৰ ক্ষেত্ৰতে আমাৰ দেশে যেতিয়া জয়লাভ কৰে আমি দেখো সকলোৱে আমি আনন্দ প্ৰকাশ কৰো হয়নে এটো কথা কৈছে ফুটবল মেচে হওক বা ক্ৰিকেট মেচে আমি জয়লাভ কৰো যে আমি সকলোৱে এক দেশ হৈ এখন দেশৰ নাগৰিক হিচাপে সকলোৱে আমি আনন্দ ফূৰ্তি কৰো that is the true essence কৈছে আৰু হেইটোৱে হৈছে আমাৰ প্ৰকৃত ট্ৰু মানে প্ৰকৃত বা
সত্য হয়তো বুজায় ট্ৰু মানে প্ৰকৃত বুজাইছে এসেন্স মানে কি হয় প্ৰকৃত স্বৰূপ বা হার অফ ইউনিটি ইন ডাইভাৰ্সিটি মানে অনৈক্যৰ মাজত ঐক্য বা কি বুলি আমি বৈচিত্ৰ্যৰ মাজত ঐক্য হেতু আমাক এটুৰ পৰা আমি হেতু দেখিবলৈ পাওঁ হৈছে ইউনিটি মানে কি হয় একতা ডাইভাৰ্সিটি মানে বৈচিত্ৰতা বা পাৰ্থক্য বিভিন্ন মাজত আমি ঐক্য দেখিবলৈ পাওঁ হেতু কৈছে However, sometimes we forget the value of this harmony. কি হৈছে? However মানে কি হয়? However তৎসত্ত্বেও কেতিয়াবা মানে however তথাপিও এনেকুৱা বুজায় তথাপিও sometimes কেতিয়াবা we forget আমি পাহৰি যাওঁ forget মানে পাহৰি যাওঁ the value the মূল্য of this harmony এই যে harmony হয় সম্প্ৰীতি এই harmony মানে সম্প্ৰীতি এটো যেনেবা সম্প্ৰীতিটো বুজায় কেতিয়াবা আমি however তথাপিও আমি however sometimes মানে কেতিয়াবা we forget আমি পাহৰি যাওঁ এই যে মূল্য আমাৰ যে সম্প্ৰীতিৰ মূল্য আমি কেতিয়াবা পাহৰি যাওঁ এটো কৈছে we may mock someone's assent question someone's tradition or dismiss someone's belief but such behavior only creates distance and hurt people কি কৈছে we may mock someone's assent কৈছে আমি হয়তো আমি কি কৰো mock কৰা মানে আমি যেতিয়া কাৰোবাক ধৰি লওক কি কৰা আমি উপহাস কৰা কেতিয়াবা আমি উপহাস কৰো মানে ধৰি লওক কি ক'ব লাগিব mock কৰা মানে কি উপহাস কৰা বা এটিকিং কৰা এনেকুৱা বুজায় we may কেতিয়াবা it someone's কাৰোবাৰ assent মানে কি উচ্চাৰণ বা কথন ভংগী কেতিয়াবা কোনোবা কথা কাৰণ আমাৰ ভাষাৰ ক্ষেত্ৰতে আমি কেতিয়াবা হয়তো ভাষাটো কোনোবা বেলেগ ধৰণে কয় কেতিয়াবা হেই আমি হয়তো তাক কেতিয়াবা ইটিকিং কৰো উপহাস কৰো question someone's tradition কেতিয়াবা আমি হয়তো কাৰোবাৰ যেটো পৰম্পৰা ট্ৰেডিশন মানে পৰম্পৰা কাৰোবাৰ পৰম্পৰা হয়তো আমি প্ৰশ্ন উত্থাপন কৰো কৈছে or dismiss someone's belief আৰু হয়তো কেতিয়াবা আমি নেমানো someone's belief কাৰোবাৰ যে বিশ্বাস ধৰ্মীয় বিশ্বাসে বা আন কিবা বিশ্বাসে হ'ব এটো আমি হয়তো নেমানো কৈছে but such behavior কিন্তু তেনেকুৱা such মানে তেনেকুৱা ধৰণৰ behavior মানে কি আচৰণে only creates distance and hurt people হিবিলাক কি সৃষ্টি কৰে কৈছে creates মানে সৃষ্টি কৰা কি হয় distance দূৰত্ব বঢ়ায় আৰু hurt people hurt মানে দুখ মানুহৰ অন্তৰ কি হেবিলাকে দূৰত্ব বঢ়ায় আৰু কাৰোবাক দুখে দিয়ে কৈছে hurt মানে দুখ দিয়া people মানুহবিলাকক দুখে দিয়ে true humanity lies in acceptance কি কৈছে true humanity প্ৰকৃত মানৱতা humanity মানে কি মানৱতা মানে প্ৰকৃত মানৱীয়তা lies in acceptance আমি যেনেকৈ আমি গ্ৰহণ কৰো তাতহে প্ৰকৃত মানৱীয়তা নিহিত হৈ থাকে lies মানে নিহিত হৈ থকা there is space for everyone under the same sky there is space আমাৰ ইয়াত সকলোৰ কাৰণে space মানে ঠাই আছে for everyone মানে সকলোৰ কাৰণে under the same sky একেখন আকাশৰ তলতে আমাৰ সকলোৰ বাবে নিশ্চয় ঠাই আছে our small acts a smile a kind gesture or even greeting someone in their language can bridge divides and create bonds that last a lifetime কি কৈছে our small acts আমাৰ এটা সৰু small মানে সৰু acts এটা কৰ্মই আমাৰ যিকোনো সৰু কাৰ্য বা কৰ্মই বা এটা হাঁহিৰে smile মানে হাঁহিৰে or a kind gesture এটা হয়তো kind gesture মানে সহিষ্ণুতা উদাৰতা বা সহিষ্ণুতাৰ প্ৰকাশে or even greeting someone আৰু হয়তো কাৰোবাক আমি যে সম্ভাষণ জনাও someone কাৰোবাক in their language তেওঁলোকৰ ভাষাত আমি কাৰোবাক যে সম্ভাষণ জনাও তেতিয়া কি হয় কৈছে can bridge divides তেতিয়াহলে bridge মানে কি হয় bridge মানে আমাক দলং bridge divides যেনেকি মানে কৈছে divides ভাগ বটৰা হেতু মানে কি কয় জোৰা লগাব পাৰে সেই ভাগ বটৰাটো আমি নাইকিয়া আমাৰ ভাগ পাৰ্থক্যটো আমি নাইকিয়া কৰিব পাৰো and create bonds that last a life আৰু কি আৰু এতিয়া কি bonds মানে কি হয় বান্ধন এটা আশ্বাস বিশ্বাস এই মানে create সৃষ্টি কৰিব that last যিটো থাকে that last মানে থকা বুজায় এই lifetime চিৰদিনৰ বাবে সেই বিশ্বাস বা আশ্বাসটো বা বান্ধনটো আমি হেতুৰ পৰা আমি কি কৰিব পাৰো কৈছে হেতু চিৰদিনৰ বাবে আমি কাৰোবাৰ অন্তত আমি থৈ যাব পাৰো যিটো না কাৰোবাৰ হয়তো আমি যদি কাৰোবাৰ এটা সৰু কাৰ্য কিবা স্মাইটা হাঁহিয়ে বা কাৰোবাৰ এটা সহিৰে প্ৰকাশেৰে বা কাৰোবাক যে আমি তেওঁলোকৰ ভাষাতে কিবা আমি তেওঁ সম্ভাষণ জনাতে তেওঁ আমি হেতু মৰম চেনেহ বা হেতু বুজা পৰাই উদাৰতাই আমি কাৰোবাৰ অন্তত আমি ঠাই ল'ব পাৰো হয়নে হেতু কৈছে তাৰ পিছতে আহিলে তোমালোকৰ নেক্সট এতিয়া think of a rainbow its beauty comes not from a single color but from the harmony of many কি কৈছে
think of a rainbow এখন ৰামধেনুৰ কথা ভাবাচোন কৈছে ৰামধেনু আমি তোমালোকে দেখিছা না ৰেইনবো ৰামধেনুৰ its beauty তেওঁলোক এই ৰামধেনুৰ যি সৌন্দৰ্য বিউটি সৌন্দৰ্য comes not from a single color এটো মানে নাহে comes not মানে নাহে কৰ পৰা আছে of a single এটা ৰামধেনুখন যদি এটা ৰঙে থাকিলে না হয়তো আমি ইমান সুন্দৰ বা ধুনিয়া নাই দেখিলো হেতেন কৈছে এটা মাত্ৰ ৰঙৰ পৰা হে সৌন্দৰ্য নাহে কৈছে but from the harmony of many কিন্তু কাৰকৰ পৰা যি সম্প্ৰীতি বা মিলাপ্ৰীতি বা তাৰ সংমিশ্ৰণ হাৰমনি সংমিশ্ৰণ এটো হৈছে of many তাত বহুকিটা কালাৰ যি সংমিশ্ৰণ বা সম্প্ৰীতিৰ ফলতে আমি সেই সৌন্দৰ্যটো আমি দেখিবলৈ পাওঁ each color adds each color adds to its splendor কি কৈছে each মানে প্ৰত্যেকটো ৰঙে কালাৰ মানে ৰঙে হয়নে প্ৰত্যেকটো ৰঙে adds মানে তাত যোগ কৰে কি যোগ কৰিছে its splendor কৈছে splendor মানে ঐশ্বৰ্য বা জেউতি যিকোনে প্ৰভা হেতু কয় সেই সৌন্দৰ্যটো তাত যোগ কৰে প্ৰত্যেকটো ৰঙে সেই ৰামধেনুখনৰ সৌন্দৰ্য তাত আৰু বেছি বঢ়াই তোলে similarly every person regardless of culture language or belief adds richness to our shared human experience কি কৈছে similarly মানে ঠিক তেনেকৈ সদৃশ্যভাৱে ঠিক তেনেকৈ every person প্ৰত্যেকজন ব্যক্তিয়ে regardless of culture মানে যি কালচাৰ মানে সংস্কৃতি হয়নে সংস্কৃতি regardless মানে কি হৈছে regardless মানে কোন ধ্যান নিদিয়াকৈ মানে যিকোনো হ'ব পাৰে যিকোনো ধৰক আমি কালচাৰ মানে তাক নচুৱাকৈ regardless ধ্যান নিদিয়াকৈ যি সংস্কৃতিত বা জুনে নহওক হেতু ধ্যান নিদিয়াকৈ তেওঁলোকৰ কালচাৰ সংস্কৃতি কি ভাষা কি বা তেওঁলোকে কি ধৰ্ম বিশ্বাস কৰে হেবিলাকৰ ওপৰত আমি ধ্যান নিদিয়াকৈ আমি চাওঁ তেতিয়া হলে প্ৰত্যেকজন ব্যক্তিকে adds যোগ দিয়ে কৈছে তাৰ মানে যোগ কৰে কি কৰে richness মানে তাত কি কৰে আৰু বেছি তাতে সৌন্দৰ্য বৃদ্ধি কৰে বা তাত কি বুলি ক'ব লাগিব তে সহকি কৈ তুলে আমাৰ shared human experience মানৱীয় যি অভিজ্ঞতা আমি একেলগে আমি কি কৰো শেয়াৰ কৰো ন হে মানৱীয় অভিজ্ঞতাটো হে বেছি বঢ়াই তুলে কৈছে together we create the beautiful rainbow of our society our state and our nation কি কৈছে together একেলগে কৰা কৈছে together মানে একেলগে we create আমি সৃষ্টি কৰো আমি গঠন কৰো সৃষ্টি কৰো কি কৰো the beautiful rainbow এখন ধুনিয়া ৰামধেনু of our society আমাৰ সমাজৰ এখন ধুনিয়া ৰামধেনু বা আমাৰ সমাজৰ society বা আমাৰ ৰাজ্যৰ our state আমাৰ ৰাজ্যৰ and our nation আমাৰ দেশৰ এখন ধুনিয়া ৰামধেনু হদি society আমি সৃষ্টি কৰিব পাৰো কৈছে this is what makes India extraordinary it is a shining example of unity amid diversity কি কৈছে this is what এটোৱে যিটো জি নেকি this মানে এটোৱে জি what মানে কি হয় কিন্তু এটোৱে হৈছে হেতু যিটো নেকি makes মানে বনাই ইন্ডিয়া এক্সট্ৰা এটোৱে আমাৰ ভাৰতবৰ্ষখনক এক্সট্ৰাঅৰ্ডিনাৰি কৰি দিলে মানে অসাধাৰণ কৰি দিলে ইমানবিলাক পাৰ্থক্য থকা সত্ত্বেও আমি সকলোৱে মানে একতা হৈ থাকো হেতু মানে আমাৰ ভাৰতবৰ্ষখন অসাধাৰণ বা এক্সট্ৰাঅৰ্ডিনাৰি কৰি দিলে কৈছে it is a shining example of unity amid diversity আৰু এটো এটা shining উদাহৰণ মানে খুব জ্বলন্ত এটা কি হয় উদাহৰণ আমি shining জ্বলন্ত এটা উদাহৰণ হয় unity amid diversity মানে কৈছে বৈচিত্ৰ্যৰ মাজত diversity মানে বৈচিত্ৰ্য আৰু unity মানে একতা আমি কৈছে মানে এই বৈচিত্ৰ্যৰ মাজতে একতা হেতু আমাক আমি উদাহৰণ হিচাপে জ্বলন্ত উদাহৰণ হিচাপে দেখিব পাৰো কৈছে so let us make a promise to be more open hearted to listen before judging and to welcome others with warmth কি কৈছে so সেই কাৰণে let us make a promise bola let us make a promise এটা আমি এটা promise কৰো কি কৰো প্ৰতিশ্ৰুতি আমি প্ৰতিজ্ঞাবদ্ধ হম বা প্ৰতিশ্ৰুতি আমি কৰো নিজকে to be more open hearted আমি কি হম more open hearted আমি খোলা অন্তৰ হম open hearted মানে খোলা অন্তৰে to listen before judging কাৰোবাক আমি জাজ কৰাৰ আগতে কাৰোবাক আমি ভাল বা বেয়া বুলি কোৱাৰ আগতে আমি কাৰোবাক কথা শুনিম and to welcome আৰু আদৰণি জনাও others with warmth আৰু আমি সকলোকে welcome কৰো আদৰণি জনাও others আনক with কি কৈছে warmth মানে উষ্মভাৱে আমি আদৰণি জনাও strength does not come from isolation real strength blossoms in togetherness কি কৈছে strength মানে শক্তি does not come মানে নাহে শক্তি নাহে কৰপৰা from isolation মানে কি হয় বিচ্ছিন্নতা আমি বিচ্ছিন্ন হৈ কবা যদি আমি একলে থাকো হেয়াৰ পৰা আমি কেতিয়াও আমি শক্তি লাভ কৰিব নোৱাৰো
ৰিয়েল ষ্ট্ৰেংথ প্ৰকৃত শক্তি ৰিয়েল মানে কি প্ৰকৃত ষ্ট্ৰেংথ মানে শক্তি ব্লুজমছ ইন টুগেদাৰ ব্লুজম মানে কি হয় ফুলৰ যেনে ফুল যে ফুলি উঠে যেনে হেতু কথা ব্লুজম মানে ফুলৰ কলি হেতু বুজায় টুগেদাৰনেছ আমি কিন্তু সেই প্ৰকৃত শক্তি কত ফুলি কত আমি দেখিবলৈ পাম বা কত ফুলি উঠিব কি হৈছে সেই টুগেদাৰনেছ মানে একত্ৰিত হৈ থাকিলেহে মানে শক্তি বা প্ৰকৃত শক্তিৰ বিকাশ হয় এটো কৈছে আৰু তেন্তু বুজে when we respect support and love one another we become unstoppable কি কৈছে when we respect যেতিয়া আমি সন্মান কৰিম সাপোৰ্ট কৰিম সহযোগিতা কৰিম and love আৰু আমি ভাল পাম মৰম প্ৰেম ভাল পোৱা মৰমেৰে থাকিম one another এজনে আনজনক আমি প্ৰেম ভাল পোৱা বা সন্মান কৰিম তেতিয়া কি হ'ব we become unstable আৰু আমি তেতিয়া আমি কি হৈ যাম কৈছে আমি unstable হৈ যাম জনে আমাক কোনো বাধা দিব নোৱাৰিব অপ্ৰতিৰোধ্য মানে unstable মানে অপ্ৰতিৰোধ্য হৈ উঠিম আমি আমাক কোনো বাধা দিব নোৱাৰিব যিকোনো ক্ষেত্ৰত আমি আমাৰ দেশখনে বা আমি আগুৱাই যোৱাৰ ক্ষেত্ৰত কোনো আমাক বাধা দিব নোৱাৰিব কৈছে because when we stand together with all our colors cultures and differences we shine the brightest কি কৈছে because কাৰণ when we stand together when মানে যেতিয়া we stand together আমি তেতিয়া কি হয় stand মানে থিয় হওঁ together মানে একেলগে with all our colors with all our মানে all our colors মানে কি বুলাইছে with all our সকলো ৰঙেৰে তাৰমানে কি কৈছে আমাৰ আমি সকলো বিলাক মানুহ বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলো যেতিয়া একেলগে থিয় হম মানে যিকোনো ৰঙৰ হওক বা যিটো সংস্কৃতি কালচাৰ মানে সংস্কৃতি হওক বা যিকোনো পাৰ্থক্য ডিফাৰেন্সেস থাকিব পাৰে পাৰ্থক্য থকা সত্ত্বেও we shine the brightest সেই পাৰ্থক্য থকা সত্ত্বেও we shine আমি জিলিকি উঠিম the brightest মানে সকলোতকৈ বেছি আমি তেতিয়া যদি আমি একেলগে সকলো থিয় হওঁ একেলগে আগবাঢ়ি যাওঁ আমি সকলোতকৈ বেছি উজ্জ্বলি উঠিম বুলি কৈছে ব্ৰাইটেষ্ট মানে উজ্জ্বল হৈ আমি ই সাইন মানে জিলিকি উঠিম কৈছে ঠিক আছে এতিয়া আমি বুজিব পাৰিলে তোমালোকে পাঠটো আমি পঢ়িলো হয়নে অকমান দিহলে হৈ যায় কাৰণ আমি তোমালোকক পাঠবিলাক অকমান ভালকে বুজিবলৈ অকমান আমি আলোচনা কৰি যাবই লাগিব হয়নে প্ৰতিটো শব্দ আমি পঢ়ি গৈছো তোমালোকে যে পঢ়াত বা বুজাত কিবা অসুবিধা হলে কমেন্ট কৰিবা আৰু কি হয় তোমালোকৰ ইয়াৰ যিবিলাক কোৱেশ্চন আছে ন এইবিলাক তোমাৰ এক্টিভিটিজ বুলি দিয়া আছে এইবিলাকৰ ওপৰতো সকলো বিলাক মই তোমালোকৰ প্ৰতিটো পাঠৰ ৰিডিং ভিডিও অকল ৰিডিং ভিডিও অকল পঢ়া ভিডিও তোমালোকৰ তেনেকৈ দিয়া থাকিব তোমালোকে বিচাৰ যে অকল এনেকৈ বুজা নহয় অকল আমি একেলগে পঢ়িও পৰাকৈ মানে খুব লাহে লাহে পঢ়ি যাম তোমালোকেও পঢ়িব পৰা ঠিক তেনেকৈ ভিডিও দিয়া থাকিব তোমালোকে তাৰবাবে আৰু তোমালোক এক্টিভিটিজ এই এক্টিভিটিজ বিলাক সকলো বিলাক কৰা যিমান বিলাক এক্টিভিটি তোমালোকে সেইবিলাক কৰা ভিডিও দিয়া থাকিব তোমালোকে তাৰবাবে কি কৰিবা যদি সেইবিলাক চোৱা নাই মানে তেতিয়াহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত গৈ তাত তোমালোকে চাব পাৰিবা তাত মানে প্লেলিষ্টখন দিয়া ক্লাছ 7 ইংলিছৰ প্লেলিষ্ট সকলো বিলাক তোমালোকে তাত চাব পাৰিবা ঠিক আছে আৰু আজি ভিডিওৰ পৰা তোমালোকে যে কিবা হেল্প হৈছে বুলি ভাবিছে তোমালোকে যে ভাল পাইছে তেতিয়াহলে ভিডিও লাইক কৰিবা শেয়াৰ কৰি তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত আৰু তোমালোকে নতুনকৈ আহিলে কোনোবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও